ৰাধে ৰাধে। আমি যদি গোস্বামী তুলসীদাসৰ ৰচিত সুন্দৰকাণ্ড পাঠ কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত কেনেধৰণৰনো প্ৰভাৱ পৰে তাৰ বিষয়ে মই আপোনালোকৰ লগত আজি আলোচনা কৰিম। যদি আপোনালোকে বজৰংবলী কৃপা প্ৰাপ্তি পাম বুলি ভাবিছে, তেনেহ'লে সুন্দৰকাণ্ড পাঠ আপোনালোকে 21 দিনীয়া সংকল্পলৈ কৰিব লাগিব। সেই 21 দিনীয়া সংকল্পলৈ যদি আপোনালোকে কৰে, তেতিয়াহ'লে বজৰংবলী কৃপা পাব আৰু আমাৰ ঘৰ পৰিয়াল সকলোতে বজৰংবলী সুদৃষ্টি বিৰাজমান হৈ থাকিব। এই 21 দিনৰ সংকল্প লওঁতে আপোনালোকে ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ 3:30 বজাৰ পৰা 5 বজালৈকে যি ব্ৰহ্ম মুহূৰ্ত পৰে, সেইখিনি সময়ত পৰা আপোনালোকে আৰম্ভ কৰিব পাৰিব। নহ'লে আপোনালোকে সন্ধ্যা 4 বাজিৰ পিছত আপোনালোকে সুন্দৰকাণ্ডৰ যিটো সংকল্প, সেই সংকল্প সন্ধ্যা সময়ৰ পৰা আপোনালোকে ল'লেও সুফল পাব। এই সংকল্পটো লওঁতে আপোনালোকে ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু আসনখনো আপোনালোকে ৰঙা হ'ব লাগিব। আৰু আপোনালোকে হনুমানৰ চিত্ৰবাম সৰু মূৰ্তি ল'ব পাৰিব আৰু তাৰ লগতে প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ, মাতা সীতাৰ, লক্ষ্মণৰ ফটো এখনো আপোনালোকে ওচৰতে লৈ ল'ব। কাৰণ যিহেতুকে হনুমানৰ আৰাধ্য দেৱতা আৰু তেওঁ প্ৰভুৱে হৈছে শ্ৰী ৰামচন্দ্ৰ, গতিকে শ্ৰী ৰামচন্দ্ৰৰ ফটো থকাটো অতিকৈ জৰুৰী। আপোনালোকে সংকল্প লোৱাৰ সময়ত নিজে শুদ্ধ বস্ত্ৰ পৰিধান কৰিব আৰু ঘৰৰ চাৰিওপাশ আপোনালোকে পৰিষ্কাৰ কৰি ল'ব। আৰু তাৰ পাছত আপোনালোকে সৰিয়হৰ তেল, শুদ্ধ সৰিয়হৰ তেল হ'ব লাগিব। নহ'লে আপোনালোকে ঘি চাকি প্ৰজ্বলন কৰিলেও হ'ব। আৰু তাৰপিছত ধূপ দিব, ধূনা আৰু হনুমানৰ কাৰণে প্ৰসাদ বা ভোগ আপোনালোকে অৰ্পণ কৰিব। আৰু তাত আপোনালোকে তুলসী পাত দিয়াটো অতিকৈ জৰুৰী। যিহেতুকে হনুমানৰ অতিকৈ প্ৰিয় ফুলেই হৈছে তুলসী, গতিকে সেই ভোগত আপোনালোকে তুলসী দিব আৰু হনুমানজী মহাৰাজক আপোনালোকে তুলসী অৰ্পণ নিশ্চয় কৰিব। কথা কিন্তু মনত ৰাখিব, সুন্দৰকাণ্ড পাঠ কৰোঁতে অলপ সময় লয়। যেতিয়া আপোনালোকে সুন্দৰকাণ্ড পাঠ কৰিবলৈ লয়, তেতিয়া যেতিয়া আপোনালোকে আসনত বহিব, আসনৰ পৰা কিন্তু সম্পূৰ্ণ নোহোৱালৈকে কেতিয়াও উঠিব নোৱাৰে। আৰু যদি আপোনাক কোনোবাই মাতেও বা চাৰিওফালে যদি আপোনাৰ কিবা নিগেটিভ বস্তু যদি আপোনাক আহি কিবা সমস্যাৰ সৃষ্টি কৰে, তেতিয়াহ'লেও কিন্তু সেই বস্তুৰ পৰা আপুনি সদায় আঁতৰি থাকিব লাগিব। আপোনাৰ ধ্যান একেবাৰে আৰু একেৰাহে হনুমানজী মহাৰাজৰ ওপৰত পৰি থাকিব লাগিব। কাৰণ বাহিৰৰ কিছুমান সেই নিগেটিভ বস্তুৱে আপোনাক দিগদাৰ দিয়াটো বহুত সহজ। গতিকে আপোনালোকে সেইবিলাক আওকাণ কৰি হনুমানজী ধ্যানত মগ্ন হৈ থাকিহে আপোনালোকে সেই পাঠ কৰাটো অতিকৈ জৰুৰী। কাৰণ ইয়াতে বহুত কিছুমান কথা থাকে, ধৈৰ্য থাকিব লাগিব। আপোনাৰ বহুত বাধা আহিলেও আপুনি সেই সংকল্প যিহেতুকে লৈছে, সেই সংকল্পটো আপোনালোকে পূৰা নোহোৱাকৈ আসনৰ পৰা কেতিয়াও নুঠিব। যেতিয়া আপোনালোকে সংকল্প ল'ব, সেই সংকল্প লোৱাৰ সময়ত আপোনালোকে সোঁ হাতত এনেকুৱা হাতখনত আপোনালোকে অলপ পানী ল'ব আৰু অলপ চাউল ল'ব। চাউল লৈ হনুমানজীক আপোনালোকে 21 দিনৰ যে সংকল্প লৈছে, সেই সংকল্প লোৱাৰ কথাখিনি হনুমানজীক ব্যক্ত কৰিব। কৰাৰ পাছত আপুনি যিটো মনতে ভাবিছে, সেই ভবা কথাখিনি হনুমান মহাৰাজক আপোনালোকে ব্যক্ত কৰিব যে আপুনি কি কাৰণে এই সংকল্পটো লৈছে। কাৰণ সংকল্প কিবা এটা ভাবি লোৱা হয়, মনৰ কিবা এটা কাৰণে লোৱা হয়, মনোবাঞ্ছা পূৰণৰ কাৰণে লোৱা হয়। গতিকে আপোনালোকে সংকল্পটো তেনেধৰণে লৈ পানীখিনি লৈ আপোনালোকে হনুমানজীক অৰ্পণ কৰি দিব যে প্ৰভু, মই এইটো কাৰণতে 21 দিনৰ সংকল্প লৈছোঁ, এই সংকল্পটো যাতে মোৰ পূৰণ হয়, তেনেধৰণে আপোনালোকে মুখেদি ব্যক্ত কৰিব লাগিব। স্পষ্ট আকাৰে মনত ভাবিলেও নহ'ব, সেইটো তেখেতক ক'ব লাগিব। কোৱাৰ পাছতহে সেইটো সংকল্প লোৱা বুলি ধৰা হয়। সেই সংকল্পটো আপোনালোকে কোৱাৰ পাছত গণেশজীক প্ৰথমতে স্তুতি কৰিব। গণেশজীক স্তুতি কৰি ভোগ অৰ্পণ কৰিব। তাৰপাছত আপোনালোকে 1 বাৰ বা 3 বাৰ হনুমান চালিচা পঢ়িব পাৰে আৰু 1 বাৰ বা 3 বাৰ আপোনালোকে বজৰং বাণো পঢ়িব পাৰে। তাৰ পাছত আপোনালোকে সুন্দৰকাণ্ড পাঠ কৰিব। সুন্দৰকাণ্ড পাঠ
কৰি আপোনালোকে যিমানখিনি সময় আপোনালোকক লাগে সেই সময়খিনি কিন্তু বেলেগৰ ফালে মই আগতেই কৈছোঁ কেতিয়াও মনোযোগ নিদিব। আপোনাৰ লগত যদি মোবাইল থাকে মোবাইল ছুইচ অফ নাইবা চাইলেণ্ট এনেকুৱা মোডত ৰাখিব। যিহেতুকে বাহিৰৰ নিগেটিভ বস্তুৱে আপোনাক দিগদাৰ দিয়াটো বহুত সহজ। গতিকে সেই মোবাইলৰ পৰা বা কোনোবা ঘৰৰ ব্যক্তিৰ পৰা আপোনালোকে এনেকৈ থকাটো বহুত জৰুৰী। এই পাঠ সম্পূৰ্ণ একাগ্ৰতাৰে কৰিব, পূৰা 21 দিন আপোনালোকে কৰিব। আৰু যি ভোগ আপোনালোকে হনুমানজীক অৰ্পণ কৰে সেই ভোগ আপোনালোকে গোটেই পৰিয়ালে খাব। আৰু হনুমানজীক সুন্দৰকাণ্ড পাঠ কৰাৰ আগতে মই এইটো ক'বলৈ পাহৰিছোঁ, পাঠ কৰাৰ পিছত আপোনালোকে হনুমানৰ আৰতি কৰিবলৈ নাপাহৰিব। হনুমানৰ আৰতি কৰি মানে সম্পূৰ্ণ আপোনালোকে বিধিপূৰ্বকভাৱে কৰিব লাগিব। আৰতি কৰাৰ পিছত ভোগ আপোনালোকে যিখিনি হনুমানজীক দিছে সেইখিনি সম্পূৰ্ণ গোটেই ঘৰৰ পৰিয়ালে আপোনালোকে ভোগ মানে খাব। খালে কাৰণ আপুনিহে পাঠ কৰিছে, ঘৰৰ প্ৰত্যেকেতো কৰা নাই। গতিকে আপোনাৰ লগতে আপোনাৰ ঘৰৰ পৰিয়ালৰো যাতে মংগল হয়, উন্নতি হয়, সুখ সমৃদ্ধি বিৰাজ কৰে, দাম্পত্য জীৱন যাতে সুখৰ হয়, সেইকাৰণে আপোনালোকে ভোগখিনি সকলোকে প্ৰদান কৰিব। আৰু যি 21 দিন আপোনালোকে সংকল্পটো লৈছে কোনো এদিনো আপোনালোকে গেপ নিদিব, অৱহেলা নকৰিব। আজি কৰিলোঁ কাইলৈ মোৰ কিবা আছে গতিকে মই নকৰোঁ, এনেকুৱা নহয়। আপোনালোকে সংকল্প লৈছে যেতিয়া সেই সংকল্পটো পূৰণ কৰিবই লাগিব। গতিকে আপোনালোকে তেনেদৰে কৰিব। আৰু যিমান বাধা আহিলেও এই সংকল্প আপুনি কেতিয়াও মানে এৰি নিদিব। গতিকে 21 দিন লগাতাৰ যদি কৰে আপুনি নিশ্চয় সুফল পাব। আৰু মহাৰাজৰ কৃপা দৃষ্টি এনেই সৰল, তেওঁ যিহেতুকে তেওঁ ভাৱ আপোনালোকে যিটো ভাৱেদি তেওঁক পূজা কৰে সেইটোৱেদি পোৱা যায়। গতিকে সৰলভাৱে কৰক, মনত যেনেধৰণে আছে প্ৰভুৰ কৃপা আপোনাৰ ওচৰত সদায় বিৰাজমান হৈ থাকিব, মহাৰাজৰ কৃপা পাব। গতিকে সুন্দৰকাণ্ডৰ পাঠ কৰিলে কি লাভ হয় মই সেইখিনি আপোনালোকৰ আগত ক'লোঁ। মোৰ যিখিনি জ্ঞাত মই যেনেধৰণে কৰোঁ আৰু যেনেধৰণে কৰি মই পাইছোঁ সেইখিনি আপোনালোকৰ লগত আজি আলোচনা কৰিলোঁ। গতিকে আপোনালোকেও কৰি চাব। মহাৰাজৰ কৃপা কলিযুগত সদায় সকলোৰে লগত বিৰাজমান হৈ আছে। যিহেতুকে কলিযুগত তেওঁৱেই একমাত্ৰ জাগ্ৰত দেৱতা। গতিকে তেওঁৰ কৃপা দৃষ্টি নিশ্চয় পাব। জয় শ্ৰীৰাম, জয় হনুমান।